মুহূৰ্তত দিব বিচাৰিছো চাঞ্চল্যকৰ খবৰ। এটা মাহৰ ভিতৰতে ঢিঙত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে। দুই লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। নাবালিকাগৰাকীয়ে ঘৰৰ পৰা কিছু সমীপত ওলাই যাওঁতেই দুই লম্পটে টানি আজুৰি নি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে। আৰু এই ধৰ্ষণৰ বিৱৰণ যদি আপুনি শুনে আপুনিও স্তম্ভিত হৈ পৰিব। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত। ঢিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড সংঘটিত হৈছে। এমাহৰ ভিতৰতে ঢিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ফুজাইল আহমেদ ইছৰাফিল হুছেইনৰ কামনাৰ বলি হৈছে নাবালিকা। আইতাকক নদীৰ ঘাটত আগুৱাবলৈ যাওঁতেই দুই নৰপিশাচৰ কামনাৰ বলি হৈছে নাবালিকাগৰাকী। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে। ঘৰলৈ উভতাৰ পথতে বাইকত টানি আজুৰি লৈ যায় দুই লম্পটে। বাইকত উঠাই জংঘলৰ মাজত নাবালিকাগৰাকীৰ সৈতে ধৰ্ষণ সংঘটিত কৰিছে দুই লম্পটে। আৰু কথমপি ভাতৃৰ তৎপৰতাত ৰক্ষা পৰিছে নাবালিকাগৰাকী। উদ্ধাৰ কৰা হৈছে নাবালিকাগৰাকীক। লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নাবালিকাৰ পৰিয়ালে। লম্পট ফুজাইল ইছৰাফিলক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম। ঢিঙৰ লাটিয়ামাৰী অঞ্চলত এই ধৰ্ষণ কাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে। ঢিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছো পুনৰবাৰ দুই লম্পটৰ কামনাৰ বলি হৈছে কিশোৰী। আমি দৃশ্যাংশ দেখুৱাইছো। ঠিক এইখিনি প্ৰান্ততে ঢিঙত এই জঘন্য ধৰ্ষণ কাণ্ডটো সংঘটিত হৈছিল। মাত্ৰ এটা মাহৰ ভিতৰতে দ্বিতীয়টো ধৰ্ষণ কাণ্ড ঢিঙত। যিহেতু কিছুদিন পূৰ্বে ঢিঙত তফাজুলৰ নেতৃত্বত যি ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল, সেই ধৰ্ষণ কাণ্ডক লৈ ৰাজ্য উঠলি উঠিছিল। ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আৰক্ষীৰ বেহুফালি পাৰ পলাব লওঁতে মৃত্যু হৈছিল, পুখুৰীত পৰি মৃত্যু হৈছিল তফাজুলৰ। আৰু তাৰ পাছত এইবাৰ দুই লম্পট ফুজাইল আৰু ইছৰাফিলৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। নাবালিকাগৰাকীয়ে ঘৰৰ সমীপলৈ ওলাই যাওঁতেই দুই লম্পটে টানি আজুৰি জংঘললৈ নি অতি জঘন্যভাৱে ধৰ্ষণ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো। এইবাৰ ঢিঙত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। দুই লম্পটৰ কামনাৰ বলি হৈছে নাবালিকা। মাত্ৰ এটা মাহৰ ভিতৰতে ঢিঙত পুনৰ জঘন্য ধৰ্ষণ কাণ্ড। ঘৰলৈ উভতাৰ পথতেই বাইকত নাবালিকাগৰাকীক মটৰ চাইকেলত নাবালিকাগৰাকীক টানি আজুৰি নি জংঘললৈ নি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে দুই লম্পট। দুই লম্পটৰ নাম আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো, ফুজাইল আৰু ইছৰাফিল। ফুজাইল ইছৰাফিলৰ কামনাৰ বলি হৈছে পুনৰ নাবালিকা। আৰু ঘৰৰ সমীপতে নাবালিকাগৰাকীক ধৰ্ষণ কৰিছে দুই লম্পটে। দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো। মন্তব্য আহি পৰিছে কিছু। ঢিঙত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। মন্তব্য আছে স্থানীয় লোকৰ। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। এই ফুজাইল ইছলাম আৰু ইছৰাফিল বামানা ফকৰুদ্দিন, এই নাবালিকা ছোৱালী এজনী, দুইজনে মানে ইয়াৰ পৰা জোৰ জোৰ থাকি চৰৰ মোজাখাৰী লৈ গৈছে। আমিতো আৰু ইমান নেজানো যে ফুৰিবলৈ গৈছে নেকি। তাৰপিছত যেতিয়া লৈ গৈছে আমি ইয়াতে ৰৈ আছিলোঁ। তাৰপিছত ছোৱালীজন চেকৰ বাগৰি কৰিছে, বিচাৰ আচাৰ ল'ৰাজনে ধৰিছে। ধৰি গুচি গ'লগৈ। ছোৱালীটো বিচাৰ আচাৰ দিলে। পিছত আমি কৈছোঁ তুমি থানালৈ যোৱা। পিছত ছোৱালীৰ গাৰ্জেন আহিছে, আহি পেলাই ছোৱালীৰ মা আহিছে। খবৰ পাই পেলাই পিছত সিহঁতে থানাত বিচাৰ দিলে। আমি এইখিনি জানো নাবালিকা ছোৱালী এইটো পুৰা মতে বিচাৰ হ'ব লাগে। এইটোতো গোটেই অসম যেতিয়া একদম তোলপাৰ হৈ গ'ল। আমাৰ মিয়া আমাৰ বদনাম হয়। গতিকে এনেকুৱা বিচাৰ চূড়ান্ত বিচাৰ হ'ব লাগে। এনেকুৱা বিচাৰ এটা বিচাৰ দেখিলে এনেকুৱা বিচাৰ ঘটনা নঘটে। ফখৰুদ্দিনের ইছরাফিল আর এটার নাম কি আছিল ফুজাইল, এই দুইটা বাইকৰ মোটর সাইকেলের পৰা উঠাই ছোৱালীবিলাক লৈ গৈছে। কালি 10টা-11টা বজাত লৈ গৈছে। ছোৱালী এটা আমাৰ দোকানৰ কিনাৰতে আছিল, ইয়াৰ পৰা লৈ গৈছে। আপোনাৰ দোকানৰ ওচৰৰ পৰা লৈ গৈছে? আমাৰ দোকানতে আছিল। আপুনি চিনি পাইছিল? ল'ৰাকেইটা চিনি পাইছো মই। তাৰপিছত এই মজ্জা খেতি বা এই পিনে গৈছে।
পিছতে কি হৈছে এইটো মই ক'ব নোৱাৰিম, কিন্তু পিছতে আমি খবৰ পাইছো যে এনেকুৱা ঘটনা হৈ গ'ল। এইটো আমি বিচাৰটোৱে লাগে, অসমটো ইহঁতে নষ্ট কৰি আছে, তেনেকুৱা বিচাৰটো ভাল হয়, ৰাইজে যেনেকুৱা চায় তেনেকৈ বিচাৰটো কৰি দিয়ক। আমাৰ ঘৰৰ ওচৰতে হৈছে, আমি গম পাইছোঁ, গম পোৱাৰ পিছত আমি মানুহৰ লগত গৈ পেলাই আমি খুজিছোঁ, মানুহটো ক'ত পলাই গ'ল। কেইজন আছিল? দুইটা পুলিচ আহিছিল নে? পুলিচ আহিছে।